আজি আলপাইন কলিতা জনগোষ্ঠীৰ এই দ্বিবাৰ্ষিক অধিৱেশন আছিল আৰু অধিৱেশনলৈ আহি সকলোকে লগ পালোঁ, সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। প্ৰত্যেকটা জনগোষ্ঠীৰে বিভিন্ন ধৰণৰ সমস্যা থাকে আৰু এই জনগোষ্ঠীৰো বিভিন্ন ধৰণৰ সমস্যা আছে। এই কথাবিলাকো ইয়াত পৰ্যালোচনা হৈছে আৰু এটা কথা ঠিক যে প্ৰাচীন কামৰূপ বা প্ৰাগজ্যোতিষপুৰৰ ইতিহাসত কলিতা ভূমিপুত্ৰসকলৰ যি ধৰণৰ অৰিহণা, যি ধৰণৰ অৱদান আছে সি অনস্বীকাৰ্য। আৰু সেইকাৰণে সেই ইতিহাস সমৃদ্ধ ইতিহাসবিলাক আমি কেনেকৈ মুকলি কৰি লৈ আহিব পাৰোঁ, কাৰণ বহু কথাই সময়ৰ হেঁচাত ই প্ৰকাশ্য হৈ নাথাকে। অসমৰ ইতিহাসৰ বহু পৃষ্ঠা আছে, যিবিলাক পৃষ্ঠা আজিও উন্মোচন হোৱাৰ প্ৰয়োজন আছে। কুমাৰ ভাস্কৰ বৰ্মাৰ ৰাজত্বকালেই হওক, মহাৰাজ পৃথুৰ ৰাজত্বকালেই হওক, ভগদত্তৰ ৰাজত্বকালেই হওক, এই কথাবিলাক যি ধৰণে বিশ্লেষিত হ'ব লাগিছিল, যি ধৰণে প্ৰতিষ্ঠিত হ'ব লাগিছিল, তাত ক'ৰবাত নহয় ক'ৰবাত অলপ কমি আছে বুলি প্ৰত্যেকে অনুভৱ কৰে। আৰু সেইকাৰণে মই ভাবোঁ যে বিজ্ঞানসন্মত গৱেষণা এইবিলাকৰ ওপৰত হ'ব লাগে আৰু সেই ধৰণে কাম কৰিলে মই ভাবোঁ যে এই জনগোষ্ঠীটোৱে যি ইতিহাস সমৃদ্ধ জনগোষ্ঠী, এই জনগোষ্ঠীটোৱে নিজৰ প্ৰাপ্যখিনি পোৱাৰ ক্ষেত্ৰত সুবিধা হ'ব। মই সেইটোৱে কৈছোঁ যে ইয়াৰ যিমান প্ৰয়োজন বা যি ধৰণে প্ৰতিষ্ঠিত হ'ব লাগিছিল সেইখিনি ক'ৰবাত হোৱাগৈ নাই। সেইকাৰণে এতিয়া ইয়াৰ ওপৰত বিজ্ঞানসন্মত গৱেষণা হ'ব লাগিব আৰু এই গৱেষণাবিলাক এনেকুৱা যে গৱেষণা হ'লেই তাৰ সত্যতা প্ৰতিপন্ন হ'ব। যেনেকৈ ভাৰত বুৰঞ্জীৰো বহু পৃষ্ঠাই উন্মোচিত হোৱা নাই, ভাৰত বুৰঞ্জীৰ বহু কথাই আমি যি ধৰণে জানিব লাগে সেই ধৰণে জানা নাই। অসম বুৰঞ্জীৰো বহু কথা আমি সেই ধৰণে জনাৰ প্ৰয়োজন আছে, কাৰণ অসমৰ ভাস্কৰাব্দ অসমৰ দিনপঞ্জীৰ আটাইতকৈ প্ৰয়োজনীয় শব্দ এটা। সেই ভাস্কৰাব্দ ক'ৰ পৰা আৰম্ভ হৈছিল, কেনেকৈ হৈছিল, এই কথাবিলাকো ৰাইজে আজি জনাৰ প্ৰয়োজন আছে আৰু তাৰ মই ভাবোঁ যে বিজ্ঞানসন্মত বিশ্লেষণ হ'লে এই কথাবিলাক ওলাই আহিব। চৰকাৰেতো কোনো এটা জনগোষ্ঠীৰ কাৰণে তেনেকৈ ক'ব নোৱাৰে, কিন্তু জনগোষ্ঠীয় যিসকল নেতৃত্ব তেওঁলোকে প্ৰথম অৱস্থাত তেওঁলোকৰ কামখিনি আগবঢ়াব লাগিব আৰু চৰকাৰেতো প্ৰত্যেক জনগোষ্ঠী আগবাঢ়ি যোৱাটো বিচাৰে। প্ৰতিটো জনগোষ্ঠীয়ে সমন্বয়ৰ মাজেৰে সুন্দৰ সম্প্ৰীতিৰ মাজেৰে অসমখনক আগবঢ়াই নিব। অসমখনেই হ'ল বিভিন্ন জাতি জনগোষ্ঠীৰ সমাহাৰ, গতিকে প্ৰত্যেক জনগোষ্ঠীয়ে নিজৰ অধিকাৰ, নিজৰ স্বাভিমান, নিজৰ মৰ্যাদা পাব লাগিব আৰু তাৰ কাৰণে চৰকাৰে সদায় কাম কৰে। চাওক, মনোৰঞ্জন তালুকদাৰ এগৰাকী অত্যন্ত জ্যেষ্ঠ আৰু এজন নিষ্ঠাবান বিধায়ক হিচাপে আমি জানো। গতিকে এটা অডিঅ' আজিকালি IT-ৰ যুগ, অডিঅ' যেতিয়া ভাইৰেল হয় তেতিয়া তাৰ এটা প্ৰমাণৰো প্ৰয়োজন। গতিকে প্ৰমাণটো নোহোৱালৈকে মই মন্ত্ৰীৰ চকীত থাকি কিবা এটা কোৱাৰ ঠিক নহয়। গতিকে মই ভাবোঁ যে ইয়াৰ ফৰেনচিক টেষ্ট হওক, সুন্দৰভাৱে প্ৰমাণ হওক, তাৰপিছত আমি কথাখিনি ক'ম, কাৰণ বিনা প্ৰমাণত মনোৰঞ্জন দাসৰ দৰে এজন জ্যেষ্ঠ আৰু এটা আদৰ্শত বিশ্বাস কৰা মানুহ, সেই আদৰ্শত থকা মানুহবিলাকক আমি অলপ তেনেকৈ ভাবোঁ। গতিকে প্ৰমাণ নোহোৱালৈকে অলপ ৰখা যাওক, প্ৰমাণটো কৰি লওক।